নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম চৰাইদেউ জিলাত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশন 2024 টু 2025 ভূগোলৰ প্ৰশ্ন কাকতখন আজি আমি আলোচনা কৰিম এই ভিডিঅটো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ কাৰণে তো আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা এই ভিডিঅটোত আজি আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম অলৰেডি মই বহুত কেইটা ডিস্ট্ৰিক্টৰ প্ৰশ্ন কাকত আলোচনা কৰিছো যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব প্লেলিষ্টৰ তোমালোকে গুটেবোৰ জিলাৰে প্ৰশ্ন কাকতৰ আলোচনাৰ ভিডিও কেইটা চাব পাৰিবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা তো আৰম্ভ কৰো 1 নম্বৰ কোৱেশ্চনটো চোৱা চুজ দা কাৰেক্ট আনসাৰ from the four alternative given below any four হয় MCQ হয় চাৰিটা অপচন দিছে চাৰিটা অপচনৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰটো লিখিব লাগে Okay, 1 number question to soa which one of the following statement does not describe geography তলত উল্লেখ কৰা কোনটো মতামতৰ লগত মানৱ ভূগোলৰ সম্পৰ্ক নাই মনত ৰাখিবা মানৱ ভূগোলৰ সম্পৰ্ক নাই কোনটো মতামতৰ লগত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু অৰিজিন অফ দ্য আৰ্থ পৃথিৱীৰ উৎপত্তি হয় বাকি যিমানবোৰ আছে যেনে মানৱ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন দৈত্যবাদী অভিগমন এইবোৰ সকলো কি মানৱ ভূগোলৰ সম্পৰ্ক হয়নে মানৱ ভূগোলৰ লগত সম্পৰ্ক কিন্তু অৰিজিন অফ দা আৰ্থ পৃথিৱীৰ উৎপত্তি এটো মানৱ ভূগোলৰ লগত সম্পৰ্ক নাই ইয়াৰ সম্পৰ্ক আছে প্ৰাকৃতিক ভূগোলৰ লগত ওকে তো শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব অৰিজিন অফ দা আৰ্থ অথবা অসমীয়াৰ কাৰণে পৃথিৱীৰ উৎপত্তি নেক্সট কোৱেশ্চন লাগবহাৰ আগতে স্পেশাল থ্যাঙ্কস টু নৱজ্যোতি হাজৰিকা কাৰণ এই কোৱেশ্চন পেপাৰটো নৱজ্যোতি হাজৰিকাই মোলৈ প্ৰভাইড কৰিছে ভিডিঅৰ যোগেদিও নৱজ্যোতি হাজৰিকাক বহু ধন্যবাদ আমি নেক্সট কোৱেশ্চন লৈ চাও Next question to B number question to koise which one of the following is not an area of spare population হয় তলৰ কোনটো ঠাইৰ বিৰল জনবসতি পূৰ্ণ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু সাউথ ইষ্ট এছিয়া দক্ষিণ পূব এছিয়া হয় দক্ষিণ পূব এছিয়া আটাইতকৈ বেছি জনবসতি থকা অঞ্চল হয় তো আমাক কোৱেশ্চনটো কৈছিল বিৰল জনবসতি পূৰ্ণ নহয় বুলি কৈছে হয় বিৰল জনবসতি মানে একেবাৰে জনবসতি নথকা যেনে মেৰু অঞ্চলত কি জনবসতি আছে জানো নাই আছে বাট থাকিলো বহুত কম হয় ক্ৰান্তীয় অঞ্চলত কম তো আলাস্কামা এইবোৰ অঞ্চলত কি আছে জনবসতি কম আছে কিন্তু সাউথ ইষ্ট এছিয়া দক্ষিণ পূব এছিয়াত আটাইতকৈ বেছি জনবসতি নেক্সট কোৱেশ্চন টু সি নম্বৰ কোৱেশ্চন টু which one of the following type of industries produce raw material for other industry হয় তলৰ কোনটো উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপন্ন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টো হ'ব বেসিক ইন্ডাষ্ট্ৰি বা বুনিয়াদী উদ্যোগ তো বুনিয়াদী উদ্যোগবোৰে কি কৰে অন্য উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে নেক্সট কোৱেশ্চন টু ডি নম্বৰ কোৱেশ্চন টু which of the following state has the highest density of population তলৰ দিয়া কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি মনত ৰাখিবা জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আমাৰ ভাৰতবৰ্ষৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টু ওয়েস্ট বেঙ্গল পশ্চিম বংগ হয় পশ্চিম বংগৰ জনবসতি ঘনত্ব আটাইতকৈ বেছি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু সোৱা which of the following sea route is known as big trunk route হয় big trunk route কোনটো বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু নৰ্থ আটলান্টিক সি ৰুট যোনটো উত্তৰ আটলান্টিক সমুদ্ৰ পথ আছে ইয়াক কি বুলি জনা যায় বিগ ট্ৰাংক ৰোড বুলিও জনা যায় নেক্সট কোৱেশ্চন টু এফ নম্বৰ কোৱেশ্চন টু ইন which of the following type of agriculture is the farming of citrus fruit very important তলত কোনটো কৃষি পদ্ধতি টেঙা জাতীয় ফলৰ প্ৰাধান্য বেছি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু মেডিটেৰিয়ান এগ্ৰিকালচাৰ যি ভূমধ্যসাগৰীয় কৃষি আছে সেই কৃষিৰ কি হয় বেছিকে টেঙা জাতীয় ফলৰ প্ৰাধান্য বেছি ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো নেক্সট কোৱেশ্চন হল 2 নম্বৰ কোৱেশ্চন প্ৰতিটোতে আমাক 1 নম্বৰ কে আছে 1 নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ইজ দা ফাৰ্ষ্ট ষ্টেপ অফ ফ্যামিলি প্ল্যানিং পৰিয়াল পৰিকল্পনাৰ সৰ্বপ্ৰধান পদক্ষেপ কি যদি আমি পৰিয়াল পৰিকল্পনা কৰিবলৈ যাও তেনেহলে প্ৰথম পদক্ষেপটো আমাৰ কি হ'ব উত্তৰটো চোৱা the first step of family planning is awareness and education হয় পৰিয়াল পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হৈছে সজাগতা আৰু শিক্ষা আমি প্ৰথমতে সজাগতা আৰু শিক্ষা awareness and education দিব লাগিব তেতিয়াহে কি হ'ব পৰিয়াল পৰিকল্পনা আমি কৰিব পাৰিম নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা which is the first oil refinery in the state of Assam অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব the first oil refinery in Assam is Digboi refinery হয় অসমৰ প্ৰথম তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ
ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ C টু চোৱা which is the longest railway in the world পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ কোনটো ওকে মনত ৰাখিবা অলৰেডি এটো আগতো আমি প্ৰশ্ন আলোচনা কৰিছো that the Trans-Siberian Railway in Russia is the longest railway in the world হয় stretching approximately 9289 kilometer from Moscow to Vladivostok হয় ৰাছিয়াৰ ট্ৰান্স-সাইবেৰিয়ান যি ৰেলপথ আছে এটো হল কি বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ যি মস্কোৰ পৰা ভ্লাদিভস্কলৈ প্ৰায় 9289 কিলোমিটাৰ বিস্তৃত ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ D টু চোৱা where is the headquarter of the World Trade Organization বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আগৰ বছৰটো আহি গৈছিল উত্তৰটো চোৱা the headquarter of the World Trade Organization যাক আমি সংক্ষেপত WTO হয় তোমালোকক খুদিও দিব পাৰে যে WTO ৰ ফুল ফৰ্মটো লিখা হয় না WTO মানে কি ইয়াৰ উত্তৰটো হ'ব the headquarter কি হ'ব World Trade Organization হয় হেডকোয়াৰ্টাৰ নালাগে লিখিব World Trade Organization হ'ব WTO ৰ ফুল ফৰ্ম তো হেডকোয়াৰ্টাৰ ক'ত আছে is in Geneva Switzerland হয় ক'ত আছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ মনত ৰাখিবা সুইজাৰলেণ্ডৰ জেনেভাত আছে নেক্সট কোৱেশ্যন লাগবাহু কোৱেশ্যন নম্বৰ E টু চোৱা which type of pollution caused acid rain কোনবিধ প্ৰদূষণে এসিড বৰষুণৰ সৃষ্টি কৰে বহুবাৰ আহি গৈছে প্ৰশ্নটো আগৰ বছৰটো আৰু বেছিভাগ ডিস্ট্ৰিক্টতে কিন্তু এই প্ৰশ্নটো কাটিছে তো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে ভালকে চাই লবা এসিড বৰষুণ কোনবিধ গেছৰ ফলত হয় বা কোনবিধ প্ৰদূষণৰ ফলত হয় ইয়াৰ উত্তৰটো হ'ব এয়াৰ পলিউশন caused by sulfur dioxide and nitrogen oxide lead to acid rain হয় আৰু এই সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ ফলতে এসিড ৰেইন হয় বায়ু প্ৰদূষণ মুখ্য কাৰণটো কি হল বায়ু প্ৰদূষণ সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ ফলত এসিড বৰষুণ হয় নেক্সট কোৱেশ্যন লাগবাহু কোৱেশ্যন নম্বৰ F টু চোৱা what is the geothermal energy ভূতাপীয় শক্তি কি উত্তৰটো চোৱা geothermal energy is the heat energy generated and stored inside the earth crust বুজি পাইছা ভূতাপীয় শক্তি হৈছে পৃথিৱীৰ ভূতত্বৰ ভিতৰত উৎপন্ন আৰু সঞ্চিত তাপ শক্তি ইয়াকে কি বুলি কোৱা হয় জিঅথাৰ্মেল এনাৰ্জি বা ভূতাপীয় শক্তি বুলি কোৱা হ'ব ওকে নেক্সট কোৱেশ্যন লাগবাহু কোৱেশ্যন নম্বৰ G টু চোৱা what is the main tribe in ব্ৰাহ্মৰ ৰিজন অফ হিমাচল প্ৰদেশ হিমাচল প্ৰদেশৰ ব্ৰাহ্মৰ এলেকাৰ অধিবাসীসকলৰ কি নামেৰে জনা যায় ইয়াৰ উত্তৰটো হ'ব the main tribe in Brahmor region of Himachal Pradesh is Gaddi tribe কি নাম হিমাচল প্ৰদেশৰ ব্ৰহ্ম অঞ্চলৰ প্ৰধান জনজাতি হৈছে গদ্দি জনজাতি মনত ৰাখিবা গদ্দি ট্ৰাইব বা গদ্দি জনজাতি নেক্সট কোৱেশ্যন লাগবাহু কোৱেশ্যন নম্বৰ নেক্সট হ'ব 3 নম্বৰ প্ৰতিটোৰে আমাৰ 2 নম্বৰ কে আছে ওকে 1 নম্বৰ এ নম্বৰ কোৱেশ্যনটো চোৱা what is the possibilism সাম্যবাদ বুলিলে কি বুজা উত্তৰটো চোৱা possibilism is geographical theory that suggests the environment sets certain constants but human actions and decisions shapes culture and societal development it emphasizes human adaptability and innovation in overcoming environment limitations মানে হল possibilism বা সাম্যবাদ হৈছে এক ভৌগোলিক তত্ত্ব যিয়ে পৰিবেশৰ কিছু সীমাবদ্ধতা নিৰ্ধাৰণ কৰে কিন্তু মানুহৰ কাৰ্য আৰু সিদ্ধান্তই সাংস্কৃতিক আৰু সামাজিক বিকাশত আকাৰ দিয়ে ই পৰিবেশৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ ক্ষেত্ৰত মানৱ অভিযোজন যোগ্যতা আৰু উদ্ভাৱনৰ ওচৰত গুৰুত্ব আৰোপ কৰে হয় possibilism ইয়াৰ আগত আছিল ডিটাৰমিনিজম মানে আছিল যে যি প্ৰাকৃতিক পৰিবেশ আছে সেই প্ৰাকৃতিক পৰিবেশে আমাৰ যি জীৱ জগতখন আছে বা মানুহবোৰ আছে কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে কন্ট্ৰোল কৰি আছে কিন্তু possibilism কি কয় যে এই পৰিবেশটো আছে পৰিবেশে কন্ট্ৰোল কৰি আছে কিন্তু তাৰ উপৰিও যে মানুহে নিজৰ ইচ্ছা অনুযায়ী নিজৰ যি ইম্পৰ্টেন্ট হয় যি দৰকাৰ হয় তাৰ সলনি কি কৰি আছে এই প্ৰাকৃতিক পৰিবেশক কিন্তু কন্ট্ৰোল কৰি আছে অলপ হলেও ওকে Next question লাগবাহু question number B to চোৱা write to characteristics of commercial livestock rearing বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা questionটো অকমান প্ৰশ্নকাকতখন অলপ কোৱালিটিটো বেয়া হৈছে তোমালোকে ভালকে চাই লবা বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা
ইয়া দুটা বৈশিষ্ট্য হ'ব এক নম্বৰটো লাৰ্জ স্কেল প্ৰডাকশ্যন হয় যিমানবোৰ বাণিজ্যিকভাৱে যিবোৰ লাইভষ্টক পশুপালন কৰা হয় সেইবোৰ কি হয় লাৰ্জ স্কেল প্ৰডাকশ্যন হয়নে কমাৰ্চিয়েল লাইভষ্টক ৰিয়েৰিং প্ৰেক্টিছ অন এ লাৰ্জ স্কেল উইথ মডাৰ্ণ টেকনলজি হাই ইল্ড ব্ৰিডছ এণ্ড এডভান্স মেনেজমেণ্ট টেকনিক্স টু মেক্সিমাইজ প্ৰডাকশ্যন আৰু কি কৰা হয় যিমানবোৰ এডভান্স টেকনলজিবোৰ আছে হয়নে যিবোৰ সা সঁজুলিবোৰ আছে সেইবোৰ ব্যৱহাৰ কৰা হয় 2 নম্বৰটো চোৱা মাৰ্কেট ওৰিয়েণ্টেড আৰু এই লাইভষ্টক ফাৰ্মিংবোৰ কি হয় কমাৰ্চিয়েল লাইভষ্টক ৰিয়েৰিংবোৰ হয় কি মাৰ্কেট ওৰিয়েণ্টেড দ্য প্ৰাইমেৰী গোল ইজ টু প্ৰডিউচ মিট মিল্ক উল or other animal products for sale in national or international market rather than for subsistence হয় আৰু কি কৰা হয় এই যি উৎপাদন কৰে মিট হ'ব পাৰে মিল্ক হ'ব পাৰে উল হ'ব পাৰে এই সকলোবোৰ কি তেওঁলোকে মাৰ্কেট হিচাপে যেনে নেশ্যনেলি বা ইণ্টাৰনেশ্যনেলি বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে এই লাইভষ্টক ফাৰ্মিংটো কৰে অসমীয়া চাই লোৱা এক নম্বৰ হ'ল বৃহৎ পৰিমাণৰ উৎপাদন বাণিজ্যিক পশুপালন আধুনিক প্ৰযুক্তি উচ্চ উৎপাদনৰ প্ৰজাতি আৰু উৎপাদনশীলতা সৰ্বাধিক কৰাৰ বাবে উন্নত ব্যৱস্থাৰ কৌশলৰ সৈতে বৃহৎ পৰিমাণৰ অনুশীলন কৰা হয় 2 নম্বৰ হ'ল বজাৰ অভিমুখী প্ৰাথমিক লক্ষ্য হৈছে জীৱিকাৰ সলনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে মাংস গাখীৰ ঊণ বা অন্যান্য পশু সামগ্ৰী উৎপাদন কৰা হয় বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ সি টু চোৱা নেম টু ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰী অৰণ্য ভিত্তিক দুটা উদ্যোগৰ নাম লিখা উত্তৰটো চোৱা দ্য ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰী আৰ নম্বৰ 1 পেপাৰ ইণ্ডাষ্ট্ৰী ইউজ উড পাল্প ফৰ ট্ৰিজ টু প্ৰডিউচ পেপাৰ এণ্ড ৰিলেটেড প্ৰডাক্টছ আৰু সেকেণ্ডটো হ'ব কি হ'ব টিম্বাৰ ইণ্ডাষ্ট্ৰী হয় ইনভলভছ দ্য কাটিং প্ৰচেছিং এণ্ড সেলিং অফ উড ফৰ কনষ্ট্ৰাকশ্যন ফাৰ্নিচাৰ এণ্ড আদাৰ ইউজেছ দুটা বন আধাৰিত উদ্যোগ হৈছে দুটা মানে অৰণ্য ভিত্তিক উদ্যোগ হ'ব প্ৰথমটো হ'ব কি কাগজ উদ্যোগ আৰু কাঠ উদ্যোগ কাগজ উদ্যোগ চোৱা কাগজ আৰু সম্পৰ্কিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ গছৰ পৰা কাঠৰ মণ্ড ব্যৱহাৰ কৰা হয় আৰু কাঠ উদ্যোগৰ কাৰণে নিৰ্মাণ আচবাব আৰু অন্যান্য ব্যৱহাৰৰ বাবে কাঠ কটা প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰী অন্তৰ্ভুক্ত থাকে Okay, next question lagbahu. Question number D to soa. Write two characteristics of traditional subsistence agriculture. Paramparagoto poshok krishir duta loikhon likha. Yar uttor to hobo soa. Number 1, low input output. Hoy, minimal use of external input, mainly for personal consumption. Hoy, নিম্ন ইনপুট আৰু আউটপুট যিবোৰ বাহ্যিক ইনপুটৰ নিম্নতম ব্যৱহাৰ মুখ্যত ব্যক্তিগত ব্যৱহাৰৰ বাবে হয় যিবোৰ আছে পৰম্পৰাগত যিবোৰ কৃষি আছে সেই কৃষিবোৰ কি ব্যক্তিগতভাৱে বেছিভাগ কৰা হয় তো তাৰ কাৰণে তা কি নিম্ন কি হয় ইনপুট হয় আৰু আউটপুটও কি হয় নিম্নই হয় হয় তাৰপিছত 2 নম্বৰটো লেবাৰ ইন্টেনসিভ ৰিলাইজ অন হিউম্যান এণ্ড এনিমেল লেবাৰ উইথ সিম্পল টুলস হয় শ্ৰম নিবিড় সৰল সঁজুলিৰ সৈতে মানুহ আৰু পশুৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে যিবোৰ এই পৰম্পৰাগত কৃষি আছে হয় এইবোৰ কি হয় এনেকুৱা হাইটেক এডভান্স মেচিনবোৰ ব্যৱহাৰ নকৰি কি কৰে মানুহৰ যি শক্তি আছে মানুহৰ দ্বাৰা গুটেখিনি কাম কৰা হয় আৰু পশু যিবোৰ ম আছে হয় গৰু আছে সেইবোৰৰ ওপৰত কি কৰা হয় নিৰ্ভৰ কৰা হয় বুজি পাইছা নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ ই টু চোৱা হোৱাট আৰ দ্য ইফেক্ট অফ জেন্ডাৰ ডিসক্ৰিমিনেশ্যন হয় লিংগ বৈষম্যৰ ফলত প্ৰধানকৈ কি সমস্যা সৃষ্টি হয় উত্তৰটো চোৱা জেন্ডাৰ ডিসক্ৰিমিনেশ্যন ক্যান have several negative effect including number 1 limited opportunity প্ৰথম সমস্যাটো হৈছে কি limited opportunity it restricts access to education employment and career advancement leading to unequal economic and social development হয় প্ৰথম যোনটো সমস্যা হেতু হৈছে কি সীমিত সুযোগ পোৱা যায় ই শিক্ষা নিযুক্তি আৰু কেৰিয়াৰ উন্নতিৰ প্ৰৱেশাধিকাৰ সীমিত কৰে যাৰ ফলত অসম অৰ্থনৈতিক আৰু সামাজিক বিকাশ হয় অসম মানে অসমৰ কথা অসম বুজি পাইছা নেক্সট টু চোৱা 2 নম্বৰটো হ'ব ফিজিওলজিক্যাল ইম্প্যাক্ট ইট ক্যান কজ ইমোশনাল distress low self esteem and mental health issue particularly for those who face consistent inequality and bias তাৰপিছত চোৱা মানসিক প্ৰভাৱো পৰিব পাৰে যি ই আবেগিক দুখ নিম্ন
সন্মান হয় আৰু মানসিক ব্যৱস্থাৰ সমস্যা সৃষ্টি কৰিব পাৰে বিশেষকৈ যিসকলে নিৰন্তৰ বৈষম্য আৰু পক্ষপাতিত সন্মুখীন হয় যিসকলে এইবোৰ সন্মুখীন হৈ আছে সেইসকলৰ কি ফিজিক্যাল ইম্প্যাক্ট পৰিব পাৰে হয় মানসিক প্ৰভাৱ পৰিব পাৰে ওকে Next question lagbahu. Question number F2 soa. What are the two main reason for the backwardness of transport and communication in Northeast India? পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উত্তৰ পূব ভাৰত পিছপৰি থকাৰ দুটা কাৰণ উল্লেখ কৰা কিয় আমাৰ এই উত্তৰ পূৰ্বাঞ্চলটো যি পৰিবহন আৰু যোগাযোগ হয় ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যনত পিছপৰি আছে বেকৱাৰ্ড হৈ আছে উত্তৰটো চোৱা দ্য টু বৰ্তমান সময়ত বেকৱাৰ্ড হোৱা নাই বাৰু বৰ্তমান সময়ত বহুতখিনি ডেভেলপ হৈ আছে The two main reasons for the backwardness of transport and communication in Northeast India are number one whole geographical challenge. প্ৰথম সমস্যাটো হ'ল আমাৰ geographical challenge. হয় ভৌগোলিক প্ৰত্যাহ্বান সোয়া কি হয় The reason is characterized by difficult terrain such as hilly and mountain area which make the construction of road, railway and communication network expensive and challenging. হয় অঞ্চলটো কঠিন ভূখণ্ডৰ দ্বাৰা চিহ্নিত হয় যেনে পাহাৰবোৰ আছে পৰ্বতবোৰ আছে যিবোৰ আমাৰ ভূমিটো কি হয় সমান নহয় হয়নে পাহাৰ পৰ্বতেৰে আগুৰা তো যেনে পাহাৰীয়া অঞ্চল যি পথ আৰু ৰেল আৰু যোগাযোগ নেটৱৰ্ক নিৰ্মাণৰ ব্যয়বহুল আৰু প্ৰত্যাহ্বান কৰি তোলে আৰু যি কাৰণে কি হয় এই ৰোডবোৰ বা ৰেলৱে লাইনবোৰ আমাৰ বনাবৰ কাৰণে কি হয় অধিক পইচা খৰচ হয় আৰু চ্যালেঞ্জিং হয় বহু সমস্যাৰ সন্মুখীন হয় এটা সমস্যা যেনে গৰাখহনীয়া হয় বিভিন্ন ধৰণৰ যতে ততে পাহাৰত কামো কৰিব নোৱাৰে ৰোডো বনাব নোৱাৰে সমস্যা এটা আছে কি গৰাখহনীয়া সমস্যা ওকে দুই নম্বৰটো চোৱা influence infrastructure development due to historical neglect lack of investment and political instability there has been limited infrastructure development in terms of transport and communication system in the region তাৰ পিছৰটো চোৱা দুই নম্বৰটো কি আছিল অপৰ্যাপ্ত আন্তঃগাঁথনিৰ উন্নয়ন যি আন্তঃগাঁথনিৰ উন্নয়ন অতিকৈ নিম্ন হয় যদি আমি বাকি যিমানবোৰ ৰাজ্য আছে সেইবোৰৰ ফালৰ পৰা চাব যাও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ কি হয় আন্তঃগাঁথনি অতিকৈ পিছপৰা হয় সো ঐতিহাসিক অৱহেলা যিবোৰ ঐতিহাসিক অৱহেলাবোৰ হৈছিল হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলক জংগল বুলিও কৈ দিছিল যে জংগল বুলি কয় এতিয়াও আমাৰ অসমৰ কথা মানুহে শুনে যে কয় জংগলৰ মানুহ হয় হয়নে জংগল বুলি কোৱা হয় আমি বহুতে শুনা পাইছো যে বাহিৰৰ মানুহবোৰে আহে কয় আসাম তো জংগল হে এনেকৈ কয় হয়নে তাৰ পিছত চোৱা বিনিয়োগৰ অভাৱ আৰু ৰাজনৈতিক অৱস্থিতিৰ বাবে অঞ্চলটোত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সীমিত আন্তঃগাঁথনি বিকাশ হৈছে ওকে তো এইগিটা আছিল প্ৰধান সমস্যা যিবোৰ আছিল আমাৰ উত্তৰ পূৰ্বাঞ্চলটো পিছপৰি থকা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ G2 চোৱা what is the border road explain it major features সীমান্ত পথ কাক বোলে ইয়াৰ মুখ্য লক্ষণসমূহ ব্যাখ্যা কৰা উত্তৰটো চোৱা the border road organization BRO মনত ৰাখিবা BRO ফুল ফৰ্মত দি দিব পাৰে ইয়াৰ উত্তৰটো হ'ব border road organization is responsible for constructing and maintaining road in India's border area especially in difficult and strategic terrains like the Himalaya desert and high altitude region okay so সীমান্ত পথ সংস্থা BRDO আমি অলৰেডি কলোৱে ভাৰতৰ সীমান্ত অঞ্চল বিশেষকৈ হিমালয় মৰুভূমি আৰু উচ্চতাৰ অঞ্চলৰ দৰে কঠিন আৰু কৌশল অঞ্চলৰ পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ তাৰ পিছত আমাক কি কৈছিল যে মেইন ফিচাৰ্স বোৰ লিখা সো নম্বৰ 1 হ'ব স্ট্ৰেটেজিক ইম্পৰ্টেন্স এই যিবোৰ ৰোডবোৰ আছে ইয়াৰ কি আছে ইম্পৰ্টেন্স আছে স্ট্ৰেটেজিক ইম্পৰ্টেন্স বোৰ আছে যেনে দিস ৰোড ফেসিলিটেট মিলিটাৰী মুভমেন্ট হয় মিলিটাৰী সকলৰ মুভমেন্টৰ কাৰণে এবোৰ কি কৰে এটা ইম্পৰ্টেন্ট দিয়ে এই ৰোডবোৰে হয় বৰ্ডাৰ সিকিউৰিটি এণ্ড দা সোশিও ইকোনমিক ডেভেলপমেন্ট অফ ৰিমোট এৰিয়া আৰু যিমানবোৰ ৰিমোট এৰিয়াবোৰ আছে তাৰ কি কৰা হয় সোশিও ইকোনমিক ডেভেলপমেন্টত বহুত ইম্পৰ্টেন্ট হয় ওকে সো কৌশলগত গুৰুত্ব এই পথবোৰ সামৰিক চলাচল সীমান্ত সুৰক্ষা আৰু দূৰৱৰ্তী অঞ্চলৰ আৰ্থ সামাজিক বিকাশৰ সহায়
কৰে 2 নম্বৰটো চোৱা সংযোগ আৰু উন্নয়ন সীমান্ত পথসমূহে দূৰৱৰ্তী সীমান্ত অঞ্চল আৰু দেশৰ বাকি অংশ মাজত যোগাযোগ উন্নত কৰে এই অঞ্চলবোৰত বাণিজ্য পৰ্যটন আৰু অৰ্থ সামাজিক বিকাশৰ উদগনি দিয়ে আৰু কি কৰে সংযোগ আৰু উন্নয়ন কৰে এই পথবোৰে যিমানবোৰ অঞ্চলবোৰ আছে ঠাইবোৰ আছে সেইবোৰৰ লগত কি বাকি যিমানবোৰ অঞ্চল আছে সেইবোৰৰ লগত কানেক্টেড কৰে আৰু লগতে কি কৰা হয় লগতে উন্নত কৰে পৰ্যটন যেনে আমি চাব পাৰো আমাৰ যি কাশ্মীৰ আছে হয়নে লাডাখ আছে লে আছে সেইবোৰ কি সীমান্ত অঞ্চল হয় তো সেইবোৰ সীমান্ত অঞ্চলৰ যিবোৰ ৰোডবোৰ আছে হয়নে যিবোৰ বৰ্ডাৰ ৰোডবোৰ আছে সেইবোৰে কি কৰিছে মানুহক বৰ্তমান পৰ্যটনৰ কাৰণে আকৰ্ষিত কৰিছে হয়নে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু চোৱা ৰাইট টু মাইনিং টাউন ইন ইণ্ডিয়া ভাৰতৰ দুখন খনি ভিত্তিক নগৰৰ নাম লিখা উত্তৰটো চোৱা Two mining town in India are Jharia, Jharkhand, known for its coal mining activity. যি ঝাৰিয়া আছে হয় ঝাৰিয়া আছে ইয়াক কি বুলি জনা যায় ইয়াক কয়লা খনন কাৰ্যকলাপৰ বাবে জনা যায় আৰু 2 নম্বৰটো চোৱা কোৰবা ক'ত আছে ছত্তীশগড় ফেমাস ফৰ কোল মাইনিং এণ্ড পাৱাৰ জেনেৰেশ্যন আৰু যি কোৰবা আছে ছত্তীশগড়ৰ ই কয়লা খনন আৰু বিদ্যুৎ উৎপাদনৰ বাবে বিখ্যাত ওকে Next question লাগবাহু question number I to চোৱা write the main factor of air pollution বায়ু প্ৰদূষণৰ মুখ্য কাৰণবোৰ লিখা উত্তৰটো চোৱা ফাৰ্স্ট মুখ্য কাৰণ এক নম্বৰটো কোনটো হ'ব emission from vehicles হয় যিবোৰ গাড়ীবোৰ আছে ট্ৰাকছবোৰ আছে তাৰ পৰা যিবোৰ ধোঁৱাবোৰ ওলাই ন তাৰ পৰা কি ওলাই লাইক নাইট্ৰজেন কাৰ্বন মনোক্সাইড হয় এইবোৰে কি কৰে বায়ু প্ৰদূষণ কৰে আৰু বিভিন্ন ধৰণৰ পাৰ্টিকলছ মেটালছবোৰ আছে সেইবোৰে কি কৰে বায়ু প্ৰদূষণ কৰে 2 নম্বৰটো চোৱা ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটি আমি সকলোৱে জানো ফ্যাক্টৰীজবোৰ আছে পাৱাৰ প্লান্টছবোৰ আছে হয় কনষ্ট্ৰাক্ট সাইটবোৰ আছে এইবোৰৰ পৰা কি বিশেষ যিমানবোৰ গেছ আছে সেই গেছবোৰ যেনে সালফাৰ ডাইঅক্সাইড হয় ভোলেটাইল অৰ্গেনিক কম্পাউণ্ডছ হয় এণ্ড পাৰ্টিকুলাৰ মেটেল হয় কন্ট্ৰিবিউট টু এয়াৰ কন্টিমিশনছ তো এইবোৰে কি কৰে বায়ু দূষিত কৰে ওকে সোয়া বাহনৰ পৰা নিৰ্গম যেনে গাড়ীৰ পৰা ধোঁৱা বিভিন্ন ধৰণৰ নাইট্ৰজেন অক্সাইড কাৰ্বন মনোক্সাইড আৰু বিভিন্ন ধৰণৰ কণিকাই কি কৰে বায়ু প্ৰদূষণ কৰে উদ্যোগৰ পৰা যিবোৰ বিষাক্ত গেছবোৰ ওলাই সালফাৰ ডাইঅক্সাইড সেইবোৰ কি কৰে বায়ু প্ৰদূষণ কৰে ওকে সহজ আছিল তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু জে নম্বৰ কোৱেশ্চনটো চোৱা ৰাইট টু মেইন প্ৰবলেম অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ভাৰতৰ কৃষিৰ দুটা প্ৰধান সমস্যা লিখা এই কোৱেশ্চনটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহিছিল আৰু এবাৰো অহাৰ বহুখিনি চান্স আছে দুটা প্ৰধান সমস্যা লিখিব দিছে হয় আমাৰ ভাৰতৰ কৃষিৰ ওপৰত সো টু মেইন প্ৰবলেমছ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ আৰ নম্বৰ 1 হল ডিপেন্ডেন্স অন মনসুন আমাৰ যিমানবোৰ এগ্ৰিকালচাৰবোৰ আছে কৃষকসকল আছে কিহৰ ওপৰত ডিপেন্ড হৈ থাকে মনসুন যি মনসুন বৰষুণ আহে হয় না মনসুন যি উইন্ডৰ ফলত বৰষুণ হয় বৰষুণৰ ওপৰত কি হৈ আছে ডিপেন্ডেন্ট হৈ আছে বৰষুণ আহাৰ আশাতে ৰৈ থাকে ইণ্ডিয়ান এগ্ৰিকালচাৰ ই হেভিলি ৰিলায়েন্ট অন মনসুন ৰেইনফল লিডিং টু unpredictable yield and vulnerability to drought of floods তাইছে সোয়া নেক্সট 2 নম্বৰটো কি হ'ব ফ্ৰেগমেন্টেশন অফ ল্যান্ড যি ল্যান্ড টু বিভাজন মাটিবোৰ বিভাজন হৈছে অধিক জনসংখ্যাৰ ফলত এটা পৰিয়ালত আছিল 10 বিঘা ধৰি মাটি আছিল তাৰ পিছত তেওঁৰ লৰা ছোৱালী হৈ গল 5 জন তো 5 জনৰ মাজত এই 10 বিঘা যেতিয়া ভগাই দিয়া হ'ব তো প্ৰতিজনৰ ওচৰত কিমানকে পঢ়িব 2 বিঘাকে পৰিব তো এজন কৃষকে 2 বিঘা মাটি তেও নিজে ঘৰত খাব নে তেও বিক্ৰী কৰিব পাৰিব তো এনে ধৰে কি হৈ আছে ল্যান্ডবোৰ কি হৈছে বিভাজন হৈ আছে ওকে ভূমি বিভাজন বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 সো কে নম্বৰ কোৱেশ্চনটো ৰাইট এনি টু নেম অফ লেক ইন ইণ্ডিয়া ভাৰতৰ যিকোনো দুটা হ্ৰদৰ নাম লিখা একেবাৰে সহজ উত্তৰটো হ'ব ডাল লেক জম্মু আৰু কাশ্মীৰত আছে আৰু ভেমবানন্দ লেক কেৰালাত আছে ওকে নামটো চাই লবা ডাল লেক জম্মু কাশ্মীৰ সকলোৱে জানো অলৰেডি বহুতে চাই থাকো হয় না টিভিত চাই থাকো মোবাইলত চাই থাকো আৰু ভেমবানন্দ হ্ৰদ যোনটো আছে কি আমাৰ কেৰালাত ওকে নেক্সট কোৱেশ্চনটো চোৱা Next question to L number question to so what is the difference between pollution and pollutant প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য লিখা দুটা বেলেগ বহু বছৰ আহি গৈছিল অলৰেডি আগত হয় 3-4টা মান বছৰত আহি গৈছিল মই অলৰেডি বহুত গিটা ভিডিও বনাইছো তাত এই কোৱেশ্চনটোৰ কথা মেনশন কৰিছো যে কোন বছৰত আহিছিল উত্তৰটো চোৱা pollution refers to the introduction of harmful substances or contaminant into the environment causing negative effect on air water and land quality as well as on living organism হয় প্ৰদূষণ কি হৈছে সোয়া প্ৰদূষণ হৈছে পৰিবেশত ক্ষতিকাৰক পদাৰ্থ বা দূষিত পদাৰ্থৰ প্ৰৱৰ্তন যাৰ ফলত বায়ু পানী ভূমি হয় মানদণ্ড কি হয় ওপৰত নেতিবাচক প্ৰভাৱ পৰে লগতে জীৱিত
জীৱৰ ওপৰতো okay তাৰপিছত পলুটেন্ট মানে কি পলুটেন্ট are specific harmful substances or agents that cause pollution হয় they can be chemical waste product or other physical factors that contaminate the environment such as carbon dioxide plastics or industrial chemical হয় তেনেদৰে প্ৰদূষক কি হৈছে প্ৰদূষক হৈছে নিৰ্দিষ্ট ক্ষতিকাৰক পদাৰ্থ বা এজেন্ট যি প্ৰদূষণ সৃষ্টি কৰে যিবোৰে প্ৰদূষণ সৃষ্টি কৰিব সেইবোৰক কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব ওকে মনত ৰাখিবা প্ৰদূষক বা পলুটেন্ট বুলি কোৱা হ'ব সেইবোৰ ৰাসায়নিক পদাৰ্থ আৱৰ্জনা সামগ্ৰী বা পৰিৱেশ দূষিত কৰা অন্যান্য ভৌগোলিক কাৰক হ'ব পাৰে যেনে কাৰ্বন ডাই অক্সাইড এটা কি হয় এটা পলুটেন্ট হয় ওকে প্ৰদূষক হয় প্লাষ্টিক এটা বৰ্তমান সময়ৰ সকলোতকৈ ডাঙৰ বৃহৎ সমস্যা বৃহৎ পলুটেন্ট হয় ওকে বা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ তো এইবোৰে কি কৰে আমাৰ এইবোৰ হল কি প্ৰদূষক বুলি কোৱা হয় বুজি পাইছা আশা কৰো তোমালোকে উত্তৰবোৰ অতি সহজতে বুজি পাইছা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেনেহলে এটা লাইক কৰি দিয়া আৰু এটা কমেন্ট কৰি জনাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এক্সাম অলৰেডি আহি পালে এই কেইদিনত বহুত কিটা ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ভিডিও আপলোড কৰা হ'ব গোটে 1 নম্বৰ 3 নম্বৰ 2 নম্বৰ 5 নম্বৰ গোটেবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই